নমস্কাৰ, মই নীৰৱ দাস, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও নগৰ শাখাৰ সম্পাদক তথা ৰাজ্যিক কাৰ্যনিৰ্বাহী সদস্য। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বঙাইগাঁও অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আজি 9 জুলাই তাৰিখ। আজিৰ তাৰিখত ৰাতিপুৱা 10 বজাৰ পৰা পতাকা উত্তোলন, 10:30 আমাৰ মঞ্চ মুকলি, তাৰপিছত আমাৰ অতিথিৰ আসন গ্ৰহণৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যসূচীখিনি আমি চলাই নিছিলোঁ। তাৰ উপৰিও আমাৰ মাজত উপস্থিত আছিল আজি ধুবুৰী বিভাগ সহ-সংযোজক বিবেক প্ৰসাদ ডাঙৰীয়া আৰু আমাৰ তেখেত ধুবুৰী ভোলানাথ বিশ্ব মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, তেখেত আমাৰ মাজত উপস্থিত আছে। সকলক নমস্কাৰ। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭তম প্ৰতিষ্ঠাপন দিৱসত সকলক স্বাগতম জনাইছোঁ। আজি আমাৰ বঙাইগাঁও মহাবিদ্যালয়ত আমাৰ যি অডিটৰিয়াম আছে তাতে আমাৰ প্ৰায় ৩০০ৰো অধিক ছাত্ৰ ছাত্ৰীক আমাৰ বঙাইগাঁও নগৰ শাখাৰ উদ্যোগত তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে, য'ত বঙাইগাঁৱৰ জিলাৰে কেন্দ্ৰ কৰি বিভিন্ন স্কুল বা কলেজৰো ছাত্ৰ ছাত্ৰীসকলে ইয়াত আমি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াইছোঁ। আমাৰ যি উদ্দেশ্য আছিল যে আপোনালোকে সবে জানে বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আজিৰ তাৰ প্ৰতিষ্ঠা দিৱস 1949 চনৰ 9 জুলাই তাৰিখে মাত্ৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে আৰু শিক্ষকে আৰম্ভ কৰা ছাত্ৰ সংগঠন আজি বিশ্বৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন, যাৰ মেম্বাৰশ্বিপ যোৱা বছৰ 60 লাখ ক্ৰছ কৰিছে। এইটো আমাৰ ভাৰতৰ আৰু ABVPৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ যি ABVPৰ যি লক্ষ্য ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণ, তাক আমি লাহে লাহে আমি এইটো গতি কৰি আছোঁ আৰু যি আমাৰ ভাৰতক যে পুনৰ বিশ্বগুৰু বনাব লাগে তাকে কেন্দ্ৰ কৰি আমাৰ যি এই বঙাইগাঁও মহাবিদ্যালয়তে আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। আমাৰ ইয়াত উপস্থিত আছিল আমাৰ জিলা সংযোজক ৰিতন ৰায়, আমাৰ বিভাগ সংগঠন মন্ত্ৰী ভাস্কৰ চৰকাৰ ডাঙৰীয়াকে কেন্দ্ৰ কৰি সকলো প্ৰমুখ কাৰ্যকৰ্তা আৰু আমাৰ বঙাইগাঁও নগৰ শাখাৰ সম্পাদক নীৰৱ দাস আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰী ইয়াতে উপস্থিত আছিল। আমাৰ যেটো উদ্দেশ্য যে এই আমাৰ কাৰ্যক্ৰমৰ জৰিয়তে আমাৰ এই যি সমাজৰ সমন্বয় বাৰ্তা সবে যেন একেলগে মিলি আমাৰ ছাত্ৰ জীৱনৰ বাবে কাম কৰি আমি নিজকে যেতিয়া ডেভেলপ কৰিব পাৰিম, তেতিয়া আমি সমাজ ডেভেলপ কৰি তেতিয়া আমি ৰাষ্ট্ৰ পুনৰ্নিৰ্মাণ কৰিব পাৰিম। সেয়া আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈ গ'ল। আমাৰ আজি বঙাইগাঁৱত হৈ গ'ল, ইয়াৰ পিছত আমাৰ ধুবুৰীত আছে, গোটেই অসমতে কেন্দ্ৰ কৰি গোটেই ভাৰতবৰ্ষতে কেন্দ্ৰ কৰি সম্পূৰ্ণ যিমানকেইটা জিলা আছে আৰু নগৰ আছে প্ৰত্যেকখন নগৰ আৰু জিলাতেই আমাৰ ৭৭তম বিদ্যাৰ্থী দিৱস আৰু প্ৰতিষ্ঠাপন দিৱস পালন কৰা হৈ আছে। এক উলহ মালহ পৰিৱেশ সৃষ্টি হৈছে। আমাৰ প্ৰায় এতিয়া আমাৰ ছামাৰ ভেকেশ্যন, কিন্তু আজি আমাৰ পাৰ্টিচিপেশ্যন ইমান হৈছে ইয়াতে গম পোৱা যায় যে বিদ্যাৰ্থী পৰিষদৰ নাম শুনিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এক আগ্ৰহ ভাৱ, যি এক এক্সাইটেড ভাৱ আছে, সেইটো যেন এতিয়াও ৰানিং আছে আৰু অনাগত দিনবোৰতো আমি ছাত্ৰ সমাজৰ বাবে কাম কৰি যাম, এয়া আছে।